নমস্কাৰ মই মজিদ বন্ধুসকল বলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৱশেষত উদ্ধাৰ হ'ল ৰাইডাৰ ননীৰ বাইক। সৰুসজাইৰ এটা গেষ্ট হাউচৰ পৰা চুৰি হৈছিল বাইকখন আৰু আৰক্ষীৰ অভিযানত বাইকসহ গ্ৰেপ্তাৰ কৰা হৈছে ফিৰোজ কাজী আৰু আশৰাফুল দেৱান নামৰ দুই চোৰক। ৰাইডাৰ ননীৰ চুৰি হোৱা বাইক অৱশেষত উদ্ধাৰ। ফকিৰগঞ্জত উদ্ধাৰ হৈছে গুৱাহাটীৰ পৰা চুৰি হোৱা ননীৰ বাইকখন আৰু নিশাই বাইকখন গুৱাহাটীলৈ আনে বশিষ্ঠ আৰক্ষীয়ে। চুৰি বাইকসহ গ্ৰেপ্তাৰ কৰা হৈছে ফিৰোজ কাজী আৰু আশৰাফুল দেৱান নামৰ দুই চোৰক। বশিষ্ঠ আৰক্ষীয়ে দুয়োকে লৈ আহিছে গুৱাহাটীলৈ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে সামাজিক মাধ্যমত ননীয়ে দিছিল এটা ভিডিঅ', য'ত দেশ বিদেশ ঘূৰি ফুৰা ৰাইডাৰ ননীৰ বাইক চুৰি হৈছিল গুৱাহাটীত। সেই কথা উল্লেখ কৰিছিল ভিডিঅ'টো আৰু তাৰ পিছতে ডিজিপি আৰু অসম আৰক্ষী তথা প্ৰশাসনক সহায় বিচাৰিছিল ৰাইডাৰ ননীয়ে আৰু তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই চুৰি হোৱা বাইকসহ দুই চোৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। এতিয়াৰ পৰা চাউলৰ উপৰিও লাভ কৰিব দাইল, চেনি আৰু নিমখ। সুলভ মূল্যত এইসমূহ সামগ্ৰী প্ৰদান কৰিব চৰকাৰে। 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰি এই ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওগৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। এতিয়াৰ পৰা চাউলৰ উপৰিও কেইবাটাও খাদ্য সামগ্ৰী লাভ কৰিব হিতাধিকাৰীয়ে। সুলভ মূল্যত চৰকাৰে প্ৰদান কৰিব দাইল, চেনি আৰু নিমখ। মাত্ৰ 25 টকাত লাভ কৰিব দাইল, 20 টকাত লাভ কৰিব চেনি আৰু 10 টকাত লাভ কৰিব নিমখ। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত লাভ কৰিব এই তিনিবিধ সামগ্ৰী আৰু পৰিয়ালত 5 জনতকৈ অধিক সদস্য থাকিলে লাভ কৰিব অতিৰিক্ত 1 কেজি দাইল। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত এই ৰাজসাহায্য প্ৰদান কৰিব অসম চৰকাৰে। ৰাজ্যৰ 84% গ্ৰাম্য আৰু 60% নগৰীয়া লোকলৈ এই সাহায্য আগবঢ়াব অসম চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। শীঘ্ৰেই ৰাজ্যত মুকলি হ'ব 40,000ৰো অধিক চাকৰিৰ বিজ্ঞাপন। কোন বিভাগত কিমান পদ মুকলি হ'ব চাওঁ আহক। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। শীঘ্ৰেই ৰাজ্যত মুকলি হ'ব 40,697টা চাকৰিৰ বিজ্ঞাপন। কোন বিভাগত কিমান পদ খালী হ'ব চাওঁ আহক আৰু আপুনি এই চাকৰি ল'বলৈ নথিপত্ৰ সাজু কৰক। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ খালী হৈ আছে, এইসমূহ শীঘ্ৰেই পূৰণ কৰা হ'ব। চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ খালী হৈ আছে। অসম লোকসেৱা আয়োগত 1,208টা পদ খালী হৈ আছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী হৈ আছে 10,050টা পদ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত খালী হৈ আছে 9,717টা পদ। অসম অভিযন্তা সেৱাত খালী হৈ আছে 343টা পদ। চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তিত খালী হৈ আছে 490টা পদ আৰু ৰাজ্যিক পৰ্যায়ৰ আৰক্ষীৰ নিযুক্তিত খালী হৈ আছে 6,239টা পদ। উল্লেখযোগ্য যে 2025 জানুৱাৰীলৈকে মুঠ 1,60,556টা চাকৰিৰ নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আৰু অতি শীঘ্ৰে পুনৰ এই 40,000ৰো অধিক চাকৰিৰ বিজ্ঞাপন মুকলি কৰিব অসম চৰকাৰে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, হাৰি গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকাত এতিয়া এটাৰ পিছত আনটো মহা বিপদ। প্ৰকৃতিৰ ওচৰত হেৰাই যাব নেকি আমেৰিকাৰ আভিজাত্য? এই বিপদে ধ্বংস কৰিব নেকি আমেৰিকাক? মহাশক্তিধৰ আমেৰিকাত এটাৰ পিছত আনটো মহা বিপদ। এইবাৰ জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে আমেৰিকাৰ বৃহৎ অঞ্চল। পুনৰ মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকাত ভয়ংকৰ অগ্নিকাণ্ড। কলা ধোঁৱা আৰু বিধ্বংসী জুইক লৈ আতংকময় পৰিৱেশ। প্ৰচণ্ড বতাহৰ বাবে জুই নিয়ন্ত্ৰণত আহি পৰিছে বাধা। 40ৰ পৰা 56 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতিবেগত বলিছে বতাহ, যাৰ বাবে জুই নিয়ন্ত্ৰণত সমস্যাত পৰিছে অগ্নি নিৰ্বাপকৰ দল।
ভয়ংকৰ অগ্নিকাণ্ডক লৈ হস্তম হৈ পৰিছে আমেৰিকাৰ প্ৰশাসন আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকাত জাৰি কৰা হৈছে সতৰ্কতা। কেইবাটাও ঘাইপথত বন্ধ কৰি দিয়া হৈছে যান বাহনৰ চলাচল আৰু আমেৰিকাৰ প্ৰশাসনে জাৰি কৰিছে জৰুৰীকালীন অৱস্থা। লছ এঞ্জেলছৰ পিছত এইবাৰ আমেৰিকাৰ নিউয়ৰ্ক চহৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলা আৰু ছাত্ৰীৰ বাবে ভাল খবৰ আনিলে বাজেটে। ৰাজ্যৰ ৩৮.২ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। লগতে মহিলা উদ্যমিতা আৰু নিযুত মইনা আঁচনিৰ বাবেও বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আনিলে বাজেটে। এইবাৰ ন ৰূপত আহি আছে অৰুণোদয় আঁচনি, মহিলা উদ্যমিতা আৰু নিযুত মইনা আঁচনি। অৰুণোদয় 3.0 আঁচনিত সামৰি লোৱা হ'ব ৰাজ্যৰ ৩৮.২ লাখ মহিলাক। আৰু অৰুণোদয় আঁচনিৰ বাবে ৫,০০০ কোটি টকাৰ প্ৰস্তাৱ বিত্তমন্ত্ৰী অজন্তা নেওগৰ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিয়ে গ্ৰাম্য অঞ্চলৰ ৩০ লাখ মহিলাক সামৰি ল'ব। লগতে নগৰ অঞ্চলৰ ২ লাখ আত্মসহায়ক গোটৰ মহিলাক সামৰি ল'ব। এই আঁচনিৰ অধীনত ৰাজ সাহায্যযুক্ত ২৫,০০০ টকাৰ ঋণ লাভ কৰিব মহিলাসকলে। আৰু নিযুত মইনা আঁচনিত এইবাৰ ৪.৩ লাখ ছাত্ৰীক সামৰি লোৱা হ'ব। আৰু বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধ কৰিবলৈ চৰকাৰে এই সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত একাদশ শ্ৰেণীৰ ছাত্ৰীক প্ৰতিমাহে ১,০০০ টকা আৰু স্নাতকৰ ছাত্ৰীক প্ৰতিমাহে দিয়া হ'ব ১,২৫০ টকাকৈ। বাজেট দাখিলৰ সময়ত এই ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল। বাজেটত ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে আহিল ভাল খবৰ। ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ভাল খবৰ আনিলে বাজেটে। ১ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল। নিম্ন আৰু মধ্যবিত্ত গ্ৰাহকসকলক সকাহৰ ব্যৱস্থা অসম চৰকাৰৰ। প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল। জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলে লাভ কৰিব এই সুবিধা। মাহেকত ১২০ ইউনিট খৰচ কৰা গ্ৰাহকে লাভ কৰিব এই সুবিধা। ৰাজ্যৰ মুঠ ৬৮ লাখ গ্ৰাহকৰ ৪৮ লাখ গ্ৰাহকে পাব এই সুবিধা। আৰু এই সুবিধা প্ৰদানৰ বাবে বছৰি ৩ কোটি টকাকৈ ৰাজ সাহায্যৰ নামত খৰচ কৰিব অসম চৰকাৰে। পৰৱৰ্তী খবৰ, এইবাৰ ভাগিনসকলক প্ৰতিমাহে ২,৫০০ টকাকৈ দিব হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যিক বাজেটত ভাগিনসকলৰ বাবে ডাঙৰ ঘোষণা কৰা হৈছে। জীৱন প্ৰেৰণা আঁচনিৰ অধীনত ভাগিনসকলক প্ৰতিমাহে দিব ২,৫০০ টকাকৈ। কোনে কোনে লাভ কৰিব এই ধন চাওঁ আহক। এইবাৰ মামাই ভাগিনক দিব প্ৰতিমাহে ২,৫০০ টকাকৈ। ২,৫০০ টকাকৈ প্ৰতিমাহে জীৱন প্ৰেৰণা আঁচনিৰ অধীনত দিয়া হ'ব ভাগিনসকলক। অথবা ২৫,০০০ টকাৰ এককালীন সাহায্য বা এককালীন টকা প্ৰদান কৰা হ'ব। ২০২৫ বৰ্ষত উত্তীৰ্ণ স্নাতকলৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য। আৰু গৱেষক শিক্ষাৰ্থীৰ বাবে এককালীন ২৫,০০০ টকা দিয়া হ'ব। দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে ৫০,০০০ টকাৰ এককালীন সাহায্য দিয়া হ'ব। নিযুত মইনা আঁচনি লাভ কৰা হিতাধিকাৰী এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। যিসকলে নিযুত মইনা আঁচনি লাভ কৰি আছে তেওঁলোকে কিন্তু এই আঁচনিৰ সুবিধা লাভ নকৰিব। আৰু বছৰি ২৫ কোটি টকা খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিৰ অধীনত বা এই আঁচনিৰ নামত। বাজেট দাখিল কৰি এই ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে।